হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। কিয়নো যোৱাটো খণ্ডত অনুস্মিতাই সোণৰ গাড়ীত এজনী ছোৱালীৰ ফটো দেখিছিল আৰু এইখন ফটো কাৰ বুলি সুধিছিল। আৰু তেতিয়া সোণে মোৰ গাৰ্লফ্ৰেণ্ডৰ বুলি কৈছিল আৰু তাই বাহিৰত থাকে, সেইকাৰণে মন গ'লে ফটোখনেই চাওঁ বুলি কৈছিল। আৰু তেতিয়া অনুস্মিতাই গাড়ীৰ পৰা ওলাই আহি ঘৰলৈ যাওঁ বুলি কৈছিল আৰু তেতিয়া সোণে কিবা কম বুলি কৈছিলে দেখোন বুলি সোধাত অনুস্মিতাই নকৈ দিয়া বুলি কৈছিল। কাৰণ সোণোতাজনৰ কথাৰ ফেৰো নুবুজিব পাৰে বুলি কোৱা দেখিবলৈ পাইছে। আজিৰ খণ্ডটোত সোণ পাজিৰ ওচৰত পইচা দিবলৈ যাব আৰু তেতিয়া পাজিয়ে তই অনুস্মিতাক ফোন কৰিছিলি নে তাই তোৰ কথা সুধিছিল বুলি সোণক ক'ব। আৰু তাই তোক বহুত বেছি ভাল পায়, তই কিয় গুৰুত্ব নিদিয়া বুলি সোণক ক'ব। আৰু সোণে দাদাই অনুস্মিতাক ভাল পায়, গতিকে যাক পাব নোৱাৰে তই সুখ চাই সুখী হোৱাটোৱে প্ৰকৃত প্ৰেম বুলি পাজিক কোৱা দেখিবলৈ পাব। এইফালে আকৌ বিজয়ে আজি মাকৰ আগত পৰীক কোৰ্ট মেৰেজৰ কাৰণে পৰীক চাবলৈ পঠিয়াই দিব আৰু তেতিয়া মাকে এইকেইদিনতে ছোৱালী চাবলৈ যাম, কিন্তু এটা কথা, যদি ছোৱালী অথবা ছোৱালীৰ ঘৰখন ভাল নালাগে তেতিয়াহ'লে কিন্তু এই বিয়া নহ'ব বুলি বিজয়ক ক'ব। আৰু অনুস্মিতাই দূৰৰ পৰা শুনি থকা দেখিবলৈ পাব। আনফালে আকৌ ত্ৰিদীপে আজি কেনেকৈ পৰীক নিজৰ কৰিব পাৰি তাকে ভাবি থাকিব আৰু চিধা মানুহে চিধা কথাই ভাল পায়, গতিকে চিধা ৰাস্তাৰে গৈ পৰীৰ মনত জয় কৰিব লাগিব বুলি ভাবি থকা দেখিবলৈ পাব। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।